হেল্ল' গাইজ ৱেলকাম টু আৱাৰ এছএম ষ্টুডিঅ' ইউটিউব চেনেল। তো আজি আমি আলোচনা কৰিম বৰগীত পাৰ্ট 1। এই অধ্যায়টোত থকা সকলো পাৰ MCQ কুৱেশ্যন আজি আমি আলোচনা কৰিম। তো আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে বৰগীতটি কোনে ৰচনা কৰিছিল। ইয়াত তিনিটা অপশ্যন দিয়া আছে। অপশ্যন নম্বৰ ক দিয়া আছে নলিনীবালা দেৱী, অপশ্যন নম্বৰ খ দিয়া আছে কৃষ্ণকান্ত সন্দিকৈ আৰু অপশ্যন নম্বৰ গ দিয়া আছে শ্ৰী শ্ৰী মাধৱদেৱ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ শ্ৰী শ্ৰী মাধৱদেৱ। 2 নম্বৰ কুৱেশ্যন কি দিছে, মহাপাশ মানে কি? মহাপাশ মানে কি? অপশ্যন নম্বৰ ক দিয়া আছে মায়াজালৰ বন্ধন, অপশ্যন নম্বৰ খ দিয়া আছে মুক্তিলাভ, অপশ্যন নম্বৰ গ দিয়া আছে ইয়াৰ ভিতৰত এটাও নহয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ক মায়াজালৰ বন্ধন। কুৱেশ্যন নম্বৰ 3 কি দিয়া আছে, মাধৱদেৱ কিমান চনত জন্ম হৈছিল? অপশ্যন নম্বৰ ক দিয়া আছে 1863 চনত, অপশ্যন নম্বৰ খ দিয়া আছে 1489 চনত আৰু অপশ্যন নম্বৰ গ দিয়া আছে 1378 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ 1489 চনত। 4 নম্বৰ কুৱেশ্যন কি কৈছে, কুৱেশ্যন নম্বৰ 4, মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান? মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান? অপশ্যন নম্বৰ ক দিয়া আছে 168টা, অপশ্যন নম্বৰ খ দিয়া আছে 178টা আৰু অপশ্যন নম্বৰ গ দিয়া আছে 191টা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ 191টা। 5 নম্বৰ কুৱেশ্যন কি দিয়া আছে, কুৱেশ্যন নম্বৰ 5 কি দিয়া আছে, স্বৰ শব্দৰ অৰ্থ কি? অপশ্যন নম্বৰ ক দিয়া আছে ছিঙি দিয়া, অপশ্যন নম্বৰ খ দিয়া আছে নিগম শাস্ত্ৰ আৰু অপশ্যন নম্বৰ গ দিয়া আছে ধ্যান কৰা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ক ছিঙি দিয়া। কুৱেশ্যন নম্বৰ 6 কি কৈছে, মাধৱদেৱৰ ক'ত মৃত্যু হৈছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন নম্বৰ ক দিয়া আছে বৰদোৱা, অপশ্যন নম্বৰ খ দিয়া আছে কোচবিহাৰ আৰু অপশ্যন নম্বৰ গ দিয়া আছে ইয়াৰ ভিতৰত এটাও নহয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ক বৰদোৱাত মাধৱদেৱৰ মৃত্যু হৈছিল। কুৱেশ্যন নম্বৰ 7 কি কৈছে, কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? কমন কুৱেশ্যন হয় এই চেপ্টাৰৰ এইটো। অপশ্যন নম্বৰ ক দি আছে হৰিক, অপশ্যন নম্বৰ খ দি আছে শংকৰদেৱ আৰু অপশ্যন নম্বৰ গ দি আছে যোগসিদ্ধ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে হৰিক, অপশ্যন নম্বৰ ক হৈছে ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 8 কি দিছে, মাধৱদেৱ কোনজন গুৰুৰ প্ৰিয়তম শিষ্য আছিল? ইয়াত তিনিটা অপশ্যন দি আছে। অপশ্যন নম্বৰ ক দি আছে মহেন্দ্ৰ কন্দলী, অপশ্যন নম্বৰ খ দি আছে শংকৰদেৱ আৰু অপশ্যন নম্বৰ গ দি আছে ইয়াৰ ভিতৰত এটাও নহয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ শংকৰদেৱ। কুৱেশ্যন নম্বৰ 9 কি কৈছে, কবি কিহত আতুৰ হোৱা বুলি কৈছে? অপশ্যন নম্বৰ ক দি আছে সাংসাৰিক দুখ, অপশ্যন নম্বৰ খ দি আছে মায়া, অপশ্যন নম্বৰ গ দি আছে হৰিৰ মহিমা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ক সাংসাৰিক দুখত কবিয়ে আতুৰ হৈছে বুলি ইয়াত কৈছে। কুৱেশ্যন নম্বৰ 10 কি কৈছে, মাধৱদেৱৰ পিতৃৰ নাম কি? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন নম্বৰ ক দি আছে যোগসিদ্ধ, অপশ্যন নম্বৰ খ দি আছে গোবিন্দগুৰি ভুৱা আৰু অপশ্যন নম্বৰ গ দি আছে এটাও নহয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ গোবিন্দগুৰি ভুৱা। আৰু ইয়াৰ মাতৃৰ নামটো কমেণ্টত জনাব কি আছিল, মাধৱদেৱৰ মাতৃৰ নাম কি আছিল কমেণ্টত জনাই দিব। কুৱেশ্যন নম্বৰ 11 কি কৈছে, মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন নম্বৰ ক দি আছে কীৰ্তন ঘোষা, অপশ্যন নম্বৰ খ দি আছে নাম ঘোষা, অপশ্যন নম্বৰ গ দি আছে ইয়াৰ ভিতৰত এটাও নহয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ নাম ঘোষা। যদি ইয়াত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ ক'লহেঁতেন তেনেহ'লে অপশ্যন নম্বৰ ক শুদ্ধ উত্তৰ হ'লহেঁতেন। কীৰ্তন ঘোষা হৈছে শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ। কুৱেশ্যন নম্বৰ 12 কি কৈছে, মাধৱদেৱৰ এখন আখ্যানমূলক ৰচনা কি? অপশ্যন নম্বৰ ক দি আছে ৰাজছয় কাব্য, অপশ্যন নম্বৰ খ দি আছে ভক্তি ৰত্নাৱলী আৰু অপশ্যন নম্বৰ গ দি আছে উত্তৰাখণ্ড। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ক ৰাজছয় কাব্য। কুৱেশ্যন নম্বৰ 13 কি দি আছে, হেজাৰী ঘোষা বুলি কাক কোৱা হয়? অপশ্যন নম্বৰ ক দি আছে নাম ঘোষাক, অপশ্যন নম্বৰ খ দি আছে কীৰ্তন ঘোষাক আৰু অপশ্যন নম্বৰ গ দি আছে ইয়াৰ ভিতৰত এটাও নহয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ক নাম ঘোষাক হেজাৰী ঘোষা বুলি কোৱা হয়। ইম্পৰ্টেণ্ট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 14 কি দি আছে, মাধৱদেৱৰ কোন জিলাত জন্ম হৈছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন নম্বৰ ক দি আছে লখিমপুৰ জিলাত, অপশ্যন নম্বৰ খ দি আছে শিৱসাগৰ জিলাত, অপশ্যন নম্বৰ গ দি আছে নগাঁও জিলাত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ক লখিমপুৰ জিলাত মাধৱদেৱৰ জন্ম হৈছিল। কুৱেশ্যন নম্বৰ 15 কি দি আছে, ব্ৰজাৱলী ভাষাৰ মূল ভেটি কি? অপশ্যন নম্বৰ ক দি আছে ভোজপুৰী, অপশ্যন নম্বৰ খ দি আছে সংস্কৃত আৰু অপশ্যন নম্বৰ গ দি আছে মৈথিলী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ মৈথিলী হৈছে ব্ৰজাৱলী ভাষাৰ মূল ভেটি। কুৱেশ্যন নম্বৰ 16 কি কৈছে, মাধৱদেৱৰ মুঠ বৰগীতৰ ভিতৰত ভণিতা থকা কিমান বৰগীত পোৱা যায়? অপশ্যন নম্বৰ ক দি আছে 135, অপশ্যন নম্বৰ খ দি আছে 157 আৰু অপশ্যন নম্বৰ গ দি আছে 188টা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ 157টা। কুৱেশ্যন নম্বৰ 17 কি কৈছে, মাধৱদেৱে ৰচনা কৰা এখন নাটকৰ নাম? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন নম্বৰ ক দি আছে চোৰ ধৰা, অপশ্যন নম্বৰ খ দি আছে অৰ্জুন ভঞ্জন, অপশ্যন নম্বৰ গ দি আছে নাম মালিকা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ অৰ্জুন ভঞ্জন। কুৱেশ্যন নম্বৰ 18 কি দি আছে, নিগম শব্দৰ আধুনিক ৰূপ কি? অপশ্যন নম্বৰ ক দি আছে নিগম শাস্ত্ৰ, অপশ্যন নম্বৰ খ দি আছে ধ্যান কৰা আৰু অপশ্যন নম্বৰ গ দি আছে এটাও নহয় বা ইয়াৰ ভিতৰত এটাও নহয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ক নিগম শাস্ত্ৰ। নিগম শব্দৰ আধুনিক অৰ্থ হৈছে নিগম শাস্ত্ৰ।
আজি সেকেন্ড লাস্ট কোশ্চেন কি দি আছে কোশ্চেন নাম্বার 19 মাধবদেৱে ধৰ্ম প্ৰচাৰ কৰা এখন ঠাইৰ নাম ইম্পৰ্টেণ্ট কোশ্চেন হয় অপশ্যন নম্বৰ ক দি আছে মাজুলী অপশ্যন নম্বৰ খ দি আছে ভেলাডাঙ্গা আৰু অপশ্যন নম্বৰ গ দি আছে বৰদোৱা ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ ভেলাডাঙ্গাত আজি শেষৰটো কোশ্চেন কি দি আছে 20 নম্বৰ কোশ্চেন মাধৱদেৱৰ এখন ঝুমুৰাৰ নাম লিখা বা মাধৱদেৱৰ এখন ঝুমুৰাৰ নাম কি অপশ্যন নম্বৰ ক দি আছে জন্মৰহস্য অপশ্যন নম্বৰ খ দি আছে ভূমি লেটোৱা অপশ্যন নম্বৰ গ দি আছে দধি মথন ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ ভূমি লেটোৱা তো আজিৰ ভিডিও এইখিনিয়ে যদি ভিডিওটো ভাল লাগে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব